নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী এক ব্ৰেকিং নিউজ মহানগৰীৰ হেঙেৰাবাৰীত এক বিধ্বংসী অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী বৃদ্ধৰ মৃত বৃদ্ধগৰাকী ৯৮ বছৰীয়া ধৰ্মেশ্বৰ বনিয়া কন্যাৰ সৈতে ভাড়া ঘৰত আছিল বৃদ্ধগৰাকী ভস্মীভূত দুখন বাইক আৰু এখন চাৰিচকীয়া বাহন মহানগৰীৰ হেঙেৰাবাৰীত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা দৃশ্য দেখুৱাইছো এটা ভাড়া ঘৰত জুইৰ সূত্ৰপাত অৱশ্যে অগ্নিকাণ্ডৰ কেনেদৰে সূত্ৰপাত হ'ল সেই কথাখিনি এতিয়াও জানিব পৰা হোৱা নাই জীৱন্তে অগ্নিদগ্ধ হৈ ৯৮ বছৰীয়া এজন বৃদ্ধৰ মৃত্যু উল্লেখযোগ্য যে কন্যাৰ সৈতে ভাড়া ঘৰত আছিল বৃদ্ধগৰাকী ভস্মীভূত হৈছে দুখন বাইক আৰু এখন চাৰিচকীয়া বাহন অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল এই বিধ্বংসী অগ্নিকাণ্ডত মুহূৰ্ততে সাৰখাৰ হৈ গ'ল চাৰিচকীয়া এখন বাহন দুখন দুচকীয়া বাহন লগতে জীৱন্তে অগ্নিদগ্ধ হৈ ৯৮ বছৰীয়া এজন বৃদ্ধই প্ৰাণ হেৰুৱালে কন্যাৰ সৈতে ভাড়া ঘৰত আছিল হেঙেৰাবাৰীত বৃদ্ধজন আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো অজয় এই অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত শেহতীয়া কি খবৰ লাভ কৰিছে কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল কি তথ্য লাভ কৰিছে অহনিশে জয়ন্ত আজি দিনৰ প্ৰায় ১২ পৰা ১২:৩০ মান বজাত হেঙেৰাবাৰী যি কালী মন্দিৰৰ সন্মুখত যি অৰুণোদয় পথ আছে অৰুণোদয় পথত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু ক'ব লাগিব যে এগৰাকী ৯৮ বছৰীয়া বৃদ্ধ তেওঁ অসুখীয়া অৱস্থাত আছিল ৰোগীয়া অৱস্থাত আছিল তেওঁ বিচনাৰ পৰাই উঠিব নোৱাৰে তাৰ তেওঁ বিচনাত থকা অৱস্থাতে ঘৰটোত গোটেই ঘৰটোত জুই লাগে আৰু ঘৰত কোনো থকা অৱস্থাত তেওঁ জুই আগৰি ধৰে গোটেই ঘৰটোত আৰু তাৰপিছতে জীৱন্তে তেওঁ অগ্নিদগ্ধ হয় এক দুখৰ খবৰ বুলি ক'ব লাগিব কৰুণ মৃত্যু সামটি লয় তেওঁ আৰু জানিব পৰা মতে তেওঁৰ পুত্ৰ বোৱাৰীয়ে তেওঁক খুব অশান্তি দিয়ে বা মাৰপিট কৰে কাৰণে তেওঁৰ কন্যাই অৰুণোদয় পথত যি কন্যা থাকে ভাৰতীয় থাকে কন্যাই তেওঁক লৈ আহিছিল বহুকেইদিন আগতে আৰু যিগৰাকী তেওঁৰ কন্যা সেই কন্যাই তেওঁ কামৰ কাৰণে ওলাই গৈছিল আৰু যিগৰাকী নাতি সেই নাতিও তেওঁৰ ডাইপাৰ শেষ হোৱাৰ কাৰণে ডাইপাৰ আনিবলৈ ফাৰ্মাচীলৈ গৈছিল আৰু তেনে সময়তে সেই অগ্নিকাণ্ডটো সংঘটিত হয় আৰু অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছত এখন চাৰিচকীয়া বাহন আৰু দুখনকৈ দুচকীয়া বাহন কিন্তু এই মুহূৰ্তত অগ্নিদগ্ধ হৈছে আৰু ক'ব লাগিব যে যিগৰাকী বৃদ্ধ অসুখীয়া যিগৰাকী ককা আছিল তেওঁ ৯৮ বছৰীয়া বুলি জানিব পৰা গৈছে তেওঁ ঘৰৰ ভিতৰতে থাকিছিল আৰু তেওঁ কোনো ওলাই নিব পৰা লোক নাছিল বা ওচৰ পাজৰৰ লোক কোনো নাছিল যিহেতুকে দুপৰীয়া ভাগত এই ঘটনাটো সংঘটিত হৈছিল আৰু ধৰ্মেশ্বৰ বনিয়া নামৰ সেই ৯৮ বছৰীয়া ককাগৰাকী সেই স্থানতে তেওঁ জীৱন্তে অগ্নিদগ্ধ হৈছিল আৰু ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন আহি উপস্থিত হৈছে আমাৰতকৈ স্থানীয় যি লোকসকল আছে ওচৰৰে দিছপুৰ আৰক্ষীৰ লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে যি অগ্নি সেই অগ্নি এই মুহূৰ্তত নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কিন্তু ক'ব লাগিব যে কোন ঘটনা বুলি ক'ব লাগিব যিহেতুকে ৯৮ বছৰীয়া যিগৰাকী ককা আছিল সেই ককাগৰাকীয়ে জীৱন্তে অগ্নিদগ্ধ হৈছে জয়ন্ত অজয় সংযুক্ত হৈ থাকিব কিছু মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াই লৈছো ল'ৰাটোৱে আগতেও কিবা জ্বলাই দিছে এতিয়া মই তাক কৈ থৈ গৈছো তুমি নজ্বলাবা হ'লে সি জ্বলালে নেকি কিবা এই ল'ৰাটোৱে আগতেও কিবা জ্বলাই দিছে এতিয়া মই তাক কৈ থৈ গৈছো তুমি নজ্বলাবা হ'লে সি জ্বলালে নেকি কিবা অজয় এজন যুৱকৰ কথা কোৱা হৈছে প্ৰায় এই স্থানত হয়তো অপ্ৰয়োজনীয় কিছু সামগ্ৰী পূৰ্বেও জ্বলাইছিল আজিও তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পৰাই এই ভয়ংকৰ পৰিণতি হ'ল নেকি হয় হিচাপে যিহেতু অভিযোগ ইতিমধ্যে বহুকেইটা অভিযোগ উত্থাপন হৈছে কিন্তু যিহেতুকে সেই সময়ত ঘৰত কোনো লোক উপস্থিত নাছিল বা ওচৰ চুবুৰীয়াও যিহেতুকে দুপৰীয়া সময়ত তেওঁলোকৰ ঘৰৰ ভিতৰতে আছিল গতিকে যিগৰাকী কন্যা যিগৰাকী বৃদ্ধৰ ককাৰ যিগৰাকী কন্যা সেই কন্যাই অভিযোগ উত্থাপন কৰিছে যে এজন লোক আহে ইয়াতে বা তেওঁ চিগাৰেট খাই বা এনেকুৱা ধৰণৰ কিছু অগ্নিসংযোগ কৰা ঘটনা ইতিমধ্যে তেওঁ কথা কৈছে কিন্তু কিমান দূৰ সঁচা বা এই মুহূৰ্তলৈকে অগ্নিকাণ্ডৰ কি মূল কাৰণ শ্বৰ্ট চাৰ্কিটৰ ফলতে হ'ল নে অন্য কিবা কাৰণতে হ'ল সেয়া কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই আৰু মই জনাইছে যিহেতুকে দিছপুৰ আৰক্ষীৰ লোক আহি উপস্থিত হৈছে আমন্ত্ৰণকৈ আৰক্ষী লোক আমন্ত্ৰণকৈ তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে গতিকে পৰৱৰ্তী সময়ত হয়তো গম পোৱা যাব কিন্তু ক'ব লাগিব যে ৯৮ বছৰীয়া যিগৰাকী ককা সেই ককাগৰাকীৰ মৃত্যুই সমগ্ৰ অঞ্চলজুৰি এক চাপ পেলাইছে বুলি ক'ব লাগিব জয়ন্ত অজয় ধন্যবাদ জনাইছো আপোনাক ইতিমধ্যে অজয়ে আমাক জনাইছে যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল ইতিমধ্যে নিহত বৃদ্ধগৰাকীৰ কন্যাই অভিযোগ উত্থাপন কৰিছে যে এজন যুৱকে প্ৰায় তাত অপ্ৰয়োজনীয় সামগ্ৰীত জুই লগাই দিয়ে তাৰ পৰাই আজিও তেনে ধৰণৰ ঘটনা সংঘটিত হ'ল নেকি অৱশ্যে প্ৰকৃত নিশ্চিত তথ্য এতিয়াও জানিব পৰা হোৱা নাই
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় লোকৰ সহযোগত ইতিমধ্যে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। ভাড়াঘৰটো সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হৈছে। এখন 4চকীয়া বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। দুখন 2চকীয়া বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। 98 বছৰীয়া এগৰাকী বৃদ্ধ বাৰ্ধক্যজনিত কাৰণত তেওঁ উঠিব নোৱাৰে, চলাফুৰা কৰিব নোৱাৰে। বিচনাতে শুই থকা অৱস্থাত আজি জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে বৃদ্ধগৰাকী। চৌদিশে এক আতংকময় পৰিৱেশে বিৰাজ কৰে। দিনৰ প্ৰায় 12:30 বজাৰ পৰা 1 বজাৰ ভিতৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে। ধৰ্মেশ্বৰ বনিয়া মৃত 98 বছৰীয়া বৃদ্ধগৰাকীৰ নাম। পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি কন্যাৰ ভাড়াঘৰলৈ গুচি আহিছিল, কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসত আজি অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল জীৱনৰ বিয়লি বেলাত এইগৰাকী বৃদ্ধই। অত্যন্ত এটা ব্যস্ত অঞ্চল হেঙেৰাবাৰীৰ এই ব্যস্ত অঞ্চল, এটা ঘন জনবসতিপূৰ্ণ অঞ্চলত এই অগ্নিকাণ্ডৰ ঘটনা স্বাভাৱিকতে এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। এয়া দূৰ দূৰণিলৈ জুই ধোঁৱা বিয়পি পৰা পৰিলক্ষিত হয়। অৱশ্যে সৌভাগ্যবশতঃ পাৰ্শ্বৱৰ্তী ঘৰসমূহলৈ জুই সম্প্ৰসাৰিত হোৱাৰ পূৰ্বেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। অত্যন্ত ঘন জনবসতিপূৰ্ণ এটা স্থান, এই স্থানতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। এই অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে বৰ্তমান। এয়া মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হোৱা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাৰ শেহতীয়া দৃশ্য। বাইক, 4চকীয়া বাহনসহ ভাড়াঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু ইয়াতেই শুই থকা অৱস্থাত বা বিচনাত থকা অৱস্থাতে 98 বছৰীয়া এজন বৃদ্ধই জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আমাৰ সতীৰ্থ সাংবাদিক অজয়ে আমাক জনাই আছে শেহতীয়া খবৰ। অজয়, অগ্নি নিৰ্বাপক বাহিনী খবৰ দিয়াৰ লগে লগে উপস্থিত হৈছে নিশ্চয়? শুনিছো জয়ন্ত, ক'ব লাগিব যে মই জনাইছে যিহেতুকে দুপৰীয়া ভাগত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰপিছত স্থানীয় লোক যিসকল আছিল তেওঁলোকে যদিও আছিল বা দুপৰীয়া তেওঁলোকে পৰভাগত আছিল বা যিখিনি অন্য লোক আছিল তেওঁলোকে হয়তো কৰ্মসংক্ৰান্ত কামত তেওঁলোকে বাহিৰলৈ গৈছিল আৰু যিহেতুকে এই ঘটনা সংঘটিত হৈছিল তাৰপিছত লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছে। কিন্তু অগ্নি নিৰ্বাপক বাহিনী যদিও আহি উপস্থিত হৈছিল, কিন্তু যিহেতুকে ৰাস্তাটো খুব ঠেক হোৱাৰ কাৰণে হয়তো কিছু পলমকৈ তেওঁলোক উপস্থিত হ'বলগীয়া হৈছিল। ক'ব লাগিব যে যিটো কালী মন্দিৰৰ যোৱা ৰাস্তাটো সেই ৰাস্তাটো খুব ঠেক ৰাস্তাৰ কাৰণে অগ্নি নিৰ্বাপক বাহিনীৰ বাহনকেইখন হয়তো সোমাওঁতে পলম হৈছিল। কিন্তু কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ ততাতৈয়াকৈ আহি উপস্থিত হৈছে আৰু তেওঁলোকে তৎপৰতাৰে জুই যদিও নুমাবলৈ সক্ষম হৈছিল, কিন্তু বৃদ্ধগৰাকী ককাগৰাকীৰ কৰুণ মৃত্যু খাব দিব লগা হৈছে আৰু তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী কিন্তু অগ্নিত যা গৈছিল বুলি ক'ব লাগিব। আৰু যিহেতুকে যি কন্যাগৰাকী ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে এটা অজয়, কন্যা ক'ত আছিল? এই দুৰ্ঘটনা বা এই অঘটন সংঘটিত হোৱাৰ সময়ছোৱাত তেওঁৰ কন্যা ক'ত আছিল? ঘৰতে আছিল নে কামত ওলাই গৈছিল? শুনিছো জয়ন্ত, যিহেতুকে ঘৰটোত তেওঁৰ বৃদ্ধ পিতৃ আৰু তেওঁৰ নাতিনী আৰু কন্যা ইয়াতে থাকিছিল আৰু মই কৈছোৱে যে যিগৰাকী 98 বছৰীয়া ককা তেওঁ ৰোগীয়া অৱস্থাত আছিল, গতিকে তেওঁৰ কন্যাই তেওঁৰ কামৰ সংক্ৰান্তত তেওঁ হাতীগাঁৱৰ ফালে থকা বুলি কৈছিল। আৰু যিগৰাকী নাতিনী আছিল সেই নাতিনীগৰাকীয়ে ককাকৰ কাৰণে কিছু ডাইপাৰ আৰু কিছু ঔষধ ক্ৰয় কৰিবলৈ গৈছিল। ককাকক হয়তো ভাত পানী খুৱাই তেওঁ ঘৰতে থৈ কিনে তেওঁ ওচৰৰে যি ফাৰ্মাচী আছে, মেডিকেল শ্বপ আছে তালৈকে তেওঁ সামগ্ৰী ক্ৰয় কৰিব গৈছিল আৰু তেনে সময়তে সেই দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু তাৰপিছত কন্যাই কিছুদিন অহাৰ পিছত দেখা পাই ইয়াতে অগ্নিকাণ্ড সংঘটিত হৈছে। লগে লগে মাতৃক খবৰ দিয়ে, যদিও মাতৃক কিছু দূৰত আছে, স্থানীয় লোক আহি উপস্থিত হয়। স্থানীয় লোকৰ তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰা হয়। সামন্তলকৰ ওচৰ পাজৰে যিখিনি লোক আছে তেওঁলোকে যদিও অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলাইছিল, যদিও তেওঁলোকৰ সফল নহ'ল, কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হৈছিল। অজয়, পুনৰ আপুনি কিছু সময় ৰ'ব, অনুৰোধ জনাম ৰ'বলৈ। মন্তব্য আছে অগ্নিকাণ্ড সন্দৰ্ভত শেহতীয়া আৰু কিছু, আমি সেই মন্তব্যখিনি আগবঢ়াইছোঁ।
যাওঁতেই মই এইফালে ছোৱালীয়ে ফোন কৰিছে, অ' মা আমাৰ ঘৰটো জ্বলিলে। তাই মানে ডাইপাৰ কিনিবলৈ গৈছিলে ফাৰ্মাচীৰ পৰা। তাই ফাৰ্মাচীৰ পৰা মানে ডাইপাৰ কিনিবলৈ গৈছে, দেউতাক যে পিন্ধাও সেইটো শেষ হ'ল আজি। তাৰপৰা মই বোলো ঠিক আছে, মোৰ দৰমহা সোমাইছা, তুমি ডাইপাৰটো কিনি নিবা, 2-3টা কিনিবা মাহৰ কাৰণে। তাৰপিছত সেই কিনিবলৈ যাওঁতেই শুনিছে, মই এতিয়া কি কৰিম, ইমান দূৰৰ পৰা হাতীগাঁৱৰ পৰা মই আহো মানে প্ৰায় ফোন কৰিছো লাষ্টত ৰিজাৰ্ভ অফিচাৰক ফোন কৰিলো, ছাৰ আপুনি কৈ দিয়কচোন মোৰ ঘৰত জুই জ্বালি বিকে যা বুলি কয়। তাৰপৰা তেওঁ ফোন কৰিলে নেকি, আহি গ'ল। এতিয়া এওঁলোকে গাড়ী আনিব পৰা নাই বুলি মোক আকৌ বেলেগেও ক'লে। মই বোলো কিয় নোৱাৰিব, চব গাড়ী আহে কিয় নাই। দেউতাৰ লগত মই ছোৱালীক লৈ গৈছিলো, ছোৱালী তাই কলেজ আজি বন্ধ, তাৰমানে তাই পৰীক্ষা। ল'ৰা আছে নহয়, ল'ৰা সি প্ৰাইভেট জব এটা সোমাইছে, সিও ওলাই গ'ল। পুত্ৰ বোৱাৰী কষ্ট দিছিলে কাৰণে মই ইয়ালৈ লৈ আহিছিলো। মোৰ এইটোৱে দুখ এতিয়া। ইমান ভাল মানুহটো, সা সম্পত্তি গোটেইবোৰ এদি ভোগ কৰে, বোৱাৰীয়ে কিন্তু বোৱাৰীয়ে ল'ৰাক চাব নিদিয়ে। মৰিবই, কিহৰ কাৰণে ডক্টৰ ট্ৰিটমেণ্ট কৰিব লাগে, বোৱাৰীয়ে কয়। কিহৰ কাৰণে চকু অপাৰেশ্যন কৰিব লাগে, বোৱাৰী এনেকে কয়। মোক মাৰিছে, গচকি মাৰিছে এদিন মোক ধৰি লৈ। বিচনা কিয় পাই নিদিয়ে, মই এবাৰ বিচনা কিনি লৈ যাওঁ, দেউতাক খুৱাবলৈ ধুনীয়াকে খুৱাই। দেউতা বহুত ধনী মানুহ। কিমান মান বয়স হৈছে? 98, দেউতা ইমান ওপৰত দিবহে। এই ল'ৰাটোৱে আগতেও কিবা জ্বলাই দিছে। এতিয়া মই তাক কৈ থৈ গৈছো, তুমি নজ্বলাবা হ'লে। সি জ্বলালে নেকি কিবা। এই ল'ৰাটোৱে আগতেও কিবা জ্বলাই দিছে। এতিয়া মই তাক কৈ থৈ গৈছো, তুমি নজ্বলাবা হ'লে। সি জ্বলালে নেকি কিবা। অজয়, অগ্নি নিৰ্বাপক বাহিনীৰ কথা আপুনি উল্লেখ কৰিছিল, বাট পথ ঠেক হোৱাৰ বাবে কিছু জটিলতাৰ সৃষ্টি হৈছিল। গতিকে সময়মতে উপস্থিত হ'লে কিবা সুযোগ আছিল নেকি আৰু কিছু ক্ষতিৰ পৰা ৰক্ষা পৰাৰ? নিশ্চয় জয়ন্ত, মই যিহেতুকে জনাইছে যে পাহাৰৰ কিছু ওখ অংশ বুলি ক'ব লাগিব, তালৈকে যিসমূহ মাটি কাটি তাত ঘৰ বনোৱা হৈছে ক'ব লাগিব, আৰু যিহেতুকে যিটো মূল পথৰ পৰা কিছু উপপথৰে সোমাই আহিব লাগে, সেই পথটো কিছুতকৈ পোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোক যদিও আহি উপস্থিত হৈছিল, তেওঁলোকৰ কিছু হ'লেও পলম হৈছিল। আৰু ক'ব লাগিব যে মই কৈছোৱেই, যিহেতুকে দুপৰীয়াৰ ভাগত এই ঘটনা সংঘটিত হৈছিল, কোনো ওচৰ পাজৰৰ লোকসকল তেওঁলোক নাছিল। আৰু তেওঁলোকৰ যিহেতুকে যিটো ঘৰত তেওঁলোকে থাৰ্টি হিচাপে আছে, আমি জানিব পৰা মতে সেই ঘৰটোত কিন্তু তেওঁলোক তিনিজনেই থাকে, কন্যা, তেওঁলোকৰ পিতৃ আৰু নাতিনী, তেওঁলোক তিনিজনে থাকে। গতিকে হয়তো ওচৰ পাজৰৰ লোকসকলো তেওঁলোকে আহি কিছু সময় পলমকে ঘটনাটো গম পাইছিল বা তাত আহি উপস্থিত হৈছিল, বা অগ্নিনিৰ্বাপক বাহিনীক হয়তো কিছু পলমকৈ তেওঁলোকে খবৰ দিছিল। কিন্তু ক'ব লাগিব যে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ইয়াতে উপস্থিত হৈছে, আৰু তেওঁলোকে অগ্নি নিৰ্বাপন কৰিছে যদিও হয়তো আপুনি কোৱাৰ দৰে কিছু সময় যদি আগতে আহি পালে হয় বা বাটপথ যদি সুচল হ'ল হয়, হয়তো ককাগৰাকীক জীৱনতে উদ্ধাৰ কৰিব পৰা গ'ল হয়। সামান্তৰালকৈ তেওঁলোকৰ ঘৰৰ ইতিমধ্যে মই জনাইছো যে আটাইকেইটা ঘৰ সম্পূৰ্ণৰূপে জুইত জাগ হৈছে। গতিকে হয়তো তেওঁলোকৰ কিছু সামগ্ৰী ঘৰৰ উদ্ধাৰ কৰিব পৰা গ'ল হয়। কিন্তু ক'ব লাগিব, যিহেতুকে মই কৈছোৱে যে লুংলুঙীয়া এটা সৰু পথ, যদিও কিছু পলমকৈ আহি হ'লেও উপস্থিত হৈছে, অগ্নিনিৰ্বাপক কৰিছে, কিন্তু সমগ্ৰ ঘৰৰ বস্তু বা এজন জীৱনতে এজন অজয়, ধন্যবাদ জনাইছো আপোনাক। মাজুলীত জাপানিজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত ছাত্ৰৰ মৃত্যু। JMCHৰ জেংৰাই চাপৰি গাঁৱৰ নিগম দলেৰ মৃত্যু হয়। জেংৰাইমুখৰ চেণ্ট পল স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ নিগম মাজুলীত ২০২৫ বৰ্ষত আক্ৰান্ত হৈ এই পৰ্যন্ত ৮জনৰ মৃত্যু। ঠায়ে ঠায়ে পুনৰ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত হৈ ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্নজনে প্ৰাণ হেৰুৱাইছে, বহুজন বৰ্তমানে চিকিৎসাধীন। মাজুলীত জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত হৈ এইবাৰ JMCHত মৃত্যুমুখত পৰিল জেংৰাই চাপৰি গাঁৱৰ নিগম দলে নামৰ এটি ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। জেংৰাইমুখৰ চেণ্ট পল স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ নিগম এই পৰ্যন্ত ২০২৫ বৰ্ষত জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত প্ৰাণ হেৰুৱালে ৮জন ৰোগীয়ে। ৰাতিপুৱা ৫টা বজাতে যোৰহাট মেডিকেল কলেজত আমাৰ মাজুলীৰে জেংৰাইমুখৰ নিগম দলে নামৰ যিটো ১২ বছৰীয়া শিশু, জেংৰাই চাপৰি এজন শিশু জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। বৰ দুৰ্ভাগ্যজনক। জাপানিজ এনকেফেলাইটিছ ছেশ্যনটো অলৰেডি আমাৰ একেই হৈছিলে, তথাপি আমি এই নৱেম্বৰ মাহতে আমাৰ এটা মৃত্যু হৈছে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। তথাপি আমি যিজন ল'ৰা হৈছিলে যোৱা ৫ তাৰিখে ৫ নৱেম্বৰতে প্ৰথম জেংৰাইমুখ মডেল হস্পিটেলতে চিভিয়াৰ হেডেক লৈ আহিছিলে। তাৰপিছত ডক্টৰসকলে ভবা হৈছিলে চিম্পল ভাইৰেল ফিভাৰ বুলি প্ৰথমতে ভাবিছিলে। তাৰ দুদিন পিছত আকৌ গড়মূৰ চিভিল হস্পিটেলতে আকৌ ট্ৰিটমেণ্ট কৰিব গ'ল। তাৰ পৰা অকণমান কণ্ডিশ্যনটো বেয়া দেখি পিনি যোৰহাট মেডিকেল কলেজত পঠাই দিলে, আৰু যোৰহাট মেডিকেল কলেজত
প্ৰায় 20 দিন চিকিৎসাৰ পিছত যোৱাকালি মৃত্যুমুখত পৰিলে। জানুৱাৰীত অগপত যোগদান কৰিব AIUDFৰ 2 বিধায়কে। অগপৰে যোগাযোগত আছে AIUDFৰ 3 বিধায়ক। AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু অগপ গমনৰ চৰ্চা। অগপৰ সৈতে যোগাযোগত আছে কংগ্ৰেছৰো 2 বিধায়ক। সদনৰ বাহিৰত আজি এই মন্তব্য কৰিলে অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অৱশ্যে বিধায়কৰ নাম কোৱাৰ পৰা বিৰত থাকিল অগপ নেতাগৰাকী। আগতেই কৈ আছোঁ যে AIUDFৰ 2-4জন MLA আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব। গতিকে মই আশা ৰাখিছোঁ জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ চিটিং MLA AIUDFৰ যোগদান কৰাৰ 100% সম্ভাৱনা আছে। নামকেইটা আজি নকওঁ, পিছত ক'ম, কাৰণ আজি কৈ দিয়াৰ লগে লগে জইন যেতিয়া কৰিব, এতিয়াৰ যিটো এটা আমেজ, মানুহে যিটো এটা উৎসুক হৈ লৈ থাকিব, আই যদি কৈ দিওঁ সেই সময়ত একেবাৰে উৎসুকতাটো নাথাকিব। সেই সময়ত কংগ্ৰেছৰ বৰ্তমান চলি আছে, কিন্তু এতিয়ালৈকে মানে সেইটো সিদ্ধান্ত হোৱা নাই, কথা বতৰা চলি আছে। AIUDF তামোলপুৰত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। বনৰীয়া হাতীৰ আক্ৰমণত কথম্পি প্ৰাণ ৰক্ষা এজন লোকৰ। হাতী খেদিবলৈ যোৱা লোকজনক আক্ৰমণৰ লক্ষ্য কৰি লয় এটা বনৰীয়া হাতীয়ে। আঙাৰকাটা অঞ্চলত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। অঞ্চলটোত দীৰ্ঘদিন ধৰি বনৰীয়া হাতী জাকে খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই আহি চলাই আছে উপদ্ৰৱ। কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। দিনত পথাৰত অৱস্থান গ্ৰহণ কৰা হাতী জাকটোৱে নিশা হ'লে বিভিন্ন স্থানলৈ ঢাপলি মেলি উপদ্ৰৱ চলোৱাত শংকিত হৈ পৰিছে 15খন গাঁৱৰ ৰাইজ। ইপিনে হাতী মানুহৰ সংঘাতক লৈ বিধানসভাত বিশদভাৱে আলোচনা কৰাৰ আহ্বান স্থানীয় ৰাইজৰ। কেৱল ক্ষতিপূৰণতে আবদ্ধ নাথাকি অঞ্চলবাসীক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰে। লগতে হাতীৰ আক্ৰমণত নিহতৰ পৰিয়ালক 50 লক্ষাধিক টকা পৰ্যন্ত ক্ষতিপূৰণ দিয়াৰ দাবী অঞ্চলবাসীৰ। সমান্তৰালকৈ অঞ্চলটোত নতুনকৈ গঠন কৰা হৈছে হাতী মানুহৰ সংঘাত নিৰাময় আঞ্চলিক সমিতি। হাতী মানুহৰ সংঘাত ৰোধ কৰা সন্দৰ্ভত কোনো চিন্তা চৰ্চা নকৰিলে দীঘলীয়া আন্দোলনৰ হুংকাৰ ভুক্তভোগী স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যে হাতী মানুহৰ যিটো সংঘাত হৈ আছে, সেই সংঘাতৰ ক্ষেত্ৰত যিসকল মানুহৰ মৃত্যুমুখত পৰে বা যিসকল চিৰঘূণীয়া হয় বা যি ঘৰবিলাক ভাঙি আছে, তেওঁলোকৰ ক্ষতিপূৰণটো, এই পুৰণিকলীয়া ক্ষতিপূৰণ আমি আৰু নামানো। গতিকে ইয়াত ধন পৰ্যাপ্ত পৰিমাণৰ পুঁজি তেওঁলোকে বন বিভাগক দিব লাগিব আৰু বন বিভাগে হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে আমাৰ কৃষক ৰাইজ কিন্তু জাগিছে, ইয়াত এখন বৃহৎ কৃষক আন্দোলন হ'বলৈ গৈ আছে। এই হাতী মানুহৰ যিটো প্ৰতিৰোধৰ যিটো সংগ্ৰাম, সেই সংগ্ৰাম ইয়াতে আমি সীমাবদ্ধ ৰাখিব বিচৰা নাই। এই সংগ্ৰাম আগন্তুক দিনত হয়তো গোটেই অসম জুৰি হ'ব। বোকাখাটৰ নুমলীগড় ধাবাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ এটি দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই লৈ যায় এখন অটো ভান। CCTVত বন্দী হৈছে দুৰ্ঘটনাৰ এই শিহৰণকাৰী দৃশ্য। AS05AC6320 নম্বৰৰ এখন অটো খুন্দিয়াই পলায়ন কৰে ট্ৰেইলাৰখনে। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজনৰ, বিপৰীতে আহত হৈ আন দুজন। দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন বোকাখাটৰ বৰা গাঁৱৰ চন্দন বৰা বুলি চিনাক্ত কৰা হৈছে। আহত দুজন হৈছে মোহন দাস আৰু মহিপাল দাস। দুয়োকে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় JMCHলৈ। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেইলাৰসহ পলায়ন কৰা চালকৰ সন্ধানত বোকাখাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। চন্দনে আৰু দাস ল'ৰাটো ড্ৰাইভাৰটোৱে গ'ল, এইখনেই গাড়ী নিম আমি। তাক সেনেকৈ কওঁ মই। তাৰ পৰিয়াল মাইকী মানুহ ঢুকাইছিলে আজি 20 দিন হৈছে। তাকে সি কালি গৈছিলে মোৰ ওচৰৰ বাই চব্জি আনিবলৈ, আজি যাম। বাই ময়ো যাম নহয়, একেলগে যাম। সি আগবাঢ়িলে আমি কেইটা পিছ পৰিলোঁ, গাড়ীখন লগ নাপালোঁ। মই মোনা চোনা লৈ পেলাই ওলাই আহিছিলোঁ। এইখনতে যাং, লগ নাপালোঁ, এতে আগবাঢ়িলে। 3টা ল'ৰা বাদুলি পৰা গাং আমি এনেকৈ এইখনকে লৈ পাওঁ। তাতে এক্সিডেণ্ট হ'ল, মানে এদিনৰ পৰা গৈছিলে আৰু ইটো চাইডৰ পৰা মানে
ট্ৰাক এখন আহিছে বুলি ক'লে ট্ৰাকখনে ছাইডত মাৰিলে ইয়াৰ গাত ইমান দুখ নাই ই মানে ছাইডত লৈ গৈছে ৰাতিপুৱা টাইমটো হয়তো ট্ৰাকলা টোপনিও আহিব পাৰে আৰু সেইটো ক্ষেত্ৰত চাগে তেনেকুৱাই হ'ল আহি পেলাই মানে ছাইডত মাৰি দিলে মৰাৰ পিছত মানে এখন পৰি গ'ল পিছত যিজন বহি গৈছিলে তাৰ মাথা ফাটি লগে লগে স্পট দিলে নুমলীগড় সুধানগৰৰ নগৰাঞ্চলৰ আৱাসিক এলেকাত নাহৰ ফুটুকীৰ বিচৰণ খাদ্যৰ সন্ধানত জংঘলৰ পৰা ঘৰৰ বাৰাণ্ডা পালে নাহৰ ফুটুকীটো চিচিটিভিত বন্দী হৈছে বাৰাণ্ডাত নাহৰ ফুটুকীৰ বিচৰণৰ এই দৃশ্য নগৰাঞ্চলৰ গাতে লাগি থকা দেওপাহাৰৰ পৰা খাদ্যৰ সন্ধানত নাহৰ ফুটুকীটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ইপিনে জনাঞ্চলত মানুহৰ ঘৰত মানুহৰ বাৰাণ্ডাত নাহৰ ফুটুকীৰ বিচৰণৰ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি আতংকই বিৰাজ কৰিছে পুনৰ বহিৰাজ্যত অসমৰ যুৱকক হত্যা নাগালেণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মৰিয়াই হত্যা অসমৰ যুৱকক নাগালেণ্ডৰ সুমুকডিমা চেকিয়ে গাঁৱৰ ইয়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰৰ পৰিচালন সঞ্চালক অভিষেক ঘোষৰ আক্ৰমণত মৃত্যু হয় উৰিয়ামঘাটৰ যুৱকজন কিছুদিনৰ পৰাই নাগালেণ্ডৰ সুমুকডিমা চেকিয়ে গাঁৱৰ ইয়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰত চিকিৎসাধীন হৈ আছিল যুৱকজনৰ ঘৰ সৰুপথাৰ জিলাৰ উৰিয়ামঘাটত বুলি জানিব পৰা হৈছে পৰিয়ালৰ লোকক ৰিহেব চেণ্টাৰৰ পৰা ফোন কৰি যুৱকজন অসুস্থ বুলি উল্লেখ কৰে আৰু তাৰ পিছতে ৰিহেব চেণ্টাৰৰ পৰা মৃত অৱস্থাত নাগালেণ্ডৰ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় যুৱকজনক হত্যাৰ সন্দেহ কৰি চিকিৎসকে লগে লগে নাগালেণ্ড আৰক্ষীক খবৰ দিয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত অভিষেক ঘোষ বিজয় দেৱ বিশাল ঘোষ দিলদাৰ হুছেইন আৰু বাপেন চেঙক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ পৰিয়ালৰ লোকে গোচৰ দিছে ইতিমধ্যে ঘটনাটো নৱেম্বৰ মাহৰ 26 তাৰিখে সংঘটিত হৈছে এই বিষয়টোৰ ওপৰত আমি ল'ৰাজন যি মানে কিবা আছিলে যি অৱস্থাত আছিলে সেই অৱস্থাটোৰ ক্ষেত্ৰত আমি চিকিৎসাৰ বাবে তেখেতক ৰখা হৈছিলে আমি প্ৰথমতে আমি গোলাঘাটত ৰাখিছিলোঁ তাৰ পৰা আহি বোকাজানত ৰাখিছিলে বোকাজানৰ পৰা আমি মৃত্যুৰ পিছৰ খবৰ পোৱাৰ পিছতে জানো যে তেখেতক ডিমাপুৰত ৰখা হৈছে বুলি আৰু তেখেতটো আমি জনাত প্ৰায় এবছৰৰ আগৰ পৰাই যিটো তেখেতে মদ্যপান কৰিছিলে সেই মদ্যপান ত্যাগ কৰা বুলি আমি জানিছিলোঁ কিন্তু তেখেতৰ মানসিকভাৱে অকণমান ষ্টেবল নথকাৰ কাৰণে মানসিক চিকিৎসাৰ বাবে তাত নিয়া বুলি আমি গম পাইছিলোঁ কিন্তু যেতিয়া আমি পিছত খবৰ পালোঁ যে তেখেতক যিসকলে তাত ৰিহেবিলিটেশ্যনৰ কাৰণে ৰাখিছিলে বা চিকিৎসাৰ বাবে ৰাখিছিলে তেখেতসকল কৰ্তৃপক্ষই মাৰি মানে কোবাই মাৰিছে বুলি আমি গম পাইছোঁ সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ